অসমৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পাঁচখন দেশৰ 300 বিনিয়োগকাৰী প্ৰতিষ্ঠান আহিব অসমলৈ। 4দিনীয়া কাৰ্যসূচীৰে খানাপাৰা খেলপথাৰত এডভান্টেজ আছাম 2.0। খানাপাৰাত অনুষ্ঠিত হ'ব লগা এডভান্টেজ আছাম 2.0 মঙলবাৰে মাংগলিক কৰ্মৰে কাম আৰম্ভ কৰিলে মন্ত্ৰী বিমল বৰাই। ছিংগাপুৰ, মালয়েছিয়া, থাইলেণ্ড, ভূটান, ইউৰোপীয় কেইবাখনো দেশ অসমৰ কাণ্ট্ৰি পাৰ্টনাৰ হিচাপে অংশগ্ৰহণ কৰিব এডভান্টেজ আছাম 2.0। আমি ইতিমধ্যে 5খন দেশৰ লগত কাণ্ট্ৰি পাৰ্টনাৰ হিচাপে আমি নিশ্চিতি লাভ কৰিছোঁ। ছিংগাপুৰ, ভূটান, থাইলেণ্ড, মালয়েছিয়া, ইউৰোপিয়ান ইউনিয়ন এইসমূহে কাণ্ট্ৰি পাৰ্টনাৰ হিচাপে আমাৰ এডভান্টেজ আছাম 2.0 তেওঁলোকে অংশগ্ৰহণ কৰিব। প্ৰায় 300 টপ ক্লাছ বিজনেছ লিডাৰে আমাৰ এই সন্মিলনত অংশগ্ৰহণ কৰা ইতিমধ্যে নিশ্চিত হৈছে। এডভান্টেজ আছাম 2.0ত উপস্থিত থাকিব কেন্দ্ৰীয় ৰেলৱে, পথ পৰিবহণ, পেট্ৰলিয়াম, বাণিজ্য আৰু ঔদ্যোগিক কেইবাটাও বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী। মুখ্যমন্ত্ৰী সপোনৰ অসম গঢ়ি তোলাৰ স্বাৰ্থত এডভান্টেজ আছাম 2.0 সফল কৰাত ব্যস্ত অসম চৰকাৰৰ প্ৰতিগৰাকী কেবিনেট মন্ত্ৰী। বিদেশৰ বিনিয়োগকাৰী প্ৰতিষ্ঠানৰ সৈতে মত বিনিময় কৰি সঁহাৰি লাভ কৰা মন্ত্ৰী বিমল বৰা আশাবাদী। বিভিন্ন দেশৰ এইসমূহ বিনিয়োগকাৰী প্ৰতিষ্ঠানে অসমত কাম আৰম্ভ কৰিলেই নিবনুৱা সমস্যাৰ ক্ষেত্ৰত হ'ব এক যুগান্তকাৰী পদক্ষেপ। কিন্তু কোনবোৰ বিনিয়োগকাৰী প্ৰতিষ্ঠানে পাৰিব অসমত বিনিয়োগ কৰিব? কাষ্টমাইজ পলিচিৰ অধীনত বিনিয়োগ কৰিব পাৰিব প্ৰতিষ্ঠানটোৱে। 100 কোটিৰ ব্যয়ৰ লগতে 200 গৰাকী নিবনুৱাক দিব লাগিব সংস্থাপন। কাষ্টমাইজ পলিচি মানে কি? যি বিনিয়োগকাৰীয়ে অসমত 100 কোটিতকৈ অধিক বিনিয়োগ কৰিব আৰু 200 ডাইৰেক্ট এমপ্লয়মেণ্ট জেনেৰেট কৰিব প্ৰত্যক্ষভাৱে, পৰোক্ষভাৱে বেলেগ, তেতিয়া তেওঁলোকক আমি সেই কাষ্টমাইজ পলিচিৰ আণ্ডাৰত আমি তেওঁলোকক বিভিন্ন ধৰণৰ সা সুবিধা দিওঁ। এডভান্টেজ আছাম 2.0 হ'ব অসমৰ অৰ্থনৈতিক, বাণিজ্য আৰু ঔদ্যোগিক ক্ষেত্ৰখনৰ বাবে এক উন্নয়নৰ আৰু বিকশিত অসমৰ মাপকাঠি। অসমত এক ঔদ্যোগিক বাতাবৰণ নিৰ্মাণ কৰি অসমৰ অৰ্থনীতিৰ লগতে বৃহৎ এক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে যি এডভান্টেজ আছাম 2.0। এডভান্টেজ আছামক লৈ কংগ্ৰেছে দীৰ্ঘদিন ধৰি সমালোচনা কৰি আহিছিল। এডভান্টেজ আছামৰ নামত বিলাস ভ্ৰমণ মুখ্যমন্ত্ৰীকে ধৰি চৰকাৰৰ কেবিনেটৰ মন্ত্ৰীৰ। কংগ্ৰেছৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ মন্ত্ৰী বিমল বৰাৰ। কংগ্ৰেছৰ ধন দি চাকৰি দিয়াৰ বেপাৰ বন্ধ হোৱাত চিন্তা বাঢ়িছে কংগ্ৰেছৰ। কংগ্ৰেছৰ দিনত হোৱা 800 শ্বহীদৰ আত্মাৰ মুক্তিৰ কাৰণে চিন্তা কৰক কংগ্ৰেছে। মিছা কথাৰে আন্দোলন কৰা বন্ধ কৰক কংগ্ৰেছে। লাষ্ট কংগ্ৰেছ ৰিজিমত তৰুণ গগৈ শাসনৰ সময়ছোৱাত কিমান ডেকা যুৱক যুৱতীক গুপ্ত হত্যা কৰিলে অসমৰ জনসাধাৰণক জনাবৰ কাৰণে কোনো প্ৰয়োজন নাই। মেধা সম্পন্ন যুৱক যুৱতীয়ে এটা চৰকাৰী কৰ্মসংস্থাপন পাবৰ কাৰণে দেখা সপোনক কেনেধৰণে ধনৰ লেনদেনেৰে তেওঁলোকে পণ্য বজাৰলৈ APSC সন্মুখত APSC আছে, এই APSC তেওঁলোকে পণ্য বজাৰ গৃহলৈ পৰিণত কৰিছিল। তাৰ কাৰণে আজি বহু চৰকাৰী বিষয়া চাকৰি কৰি থকাৰ অৱস্থাত তেওঁলোকে জীৱনটো ধ্বংস কৰিব লগা পৰিৱেশলৈ কোনে ঠেলি দিছিল? কংগ্ৰেছক আৰু অসমৰ ৰাইজক জনোৱাৰ প্ৰয়োজন নাই। 2019 চনৰ আন্দোলনৰ বাবে বিনিয়োগকাৰী আহিবলৈ ভয় কৰিছিল অসমলৈ। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বত চলা চৰকাৰৰ দিনত বিনিয়োগকাৰীৰ লগতে বিদেশত থকা প্ৰৱাসী অসমীয়া ঘূৰি আহিবলৈ সাজু হৈছে অসমলৈ। আমেৰিকাত থকা আমাৰ প্ৰৱাসী অসমীয়া আমাক কৈছে যে আমিতো ভাবিব পৰা নাছিলোঁ। চিলিকন ভেলীত থকা প্ৰৱাসী অসমীয়াই কৈছে আমি ভাবিব পৰা নাছিলোঁ। টাইৱানত থকা অসমীয়া প্ৰৱাসীয়ে কৈছিলে আমিতো ছেমিকণ্ডাক্টৰ ইণ্ডিয়াত হ'ব ভাবিব পৰা নাছিলোঁ। ডুবাইত থকা বহু ডেকা ল'ৰাই কৈছে যে আমি এতিয়া অসমত কিবা কৰিব বিচাৰিছোঁ। লণ্ডনত থকা ডেকা ল'ৰাবিলাকে কৈছে আমাৰো মাতৃভূমিৰ এই প্ৰেম ভালপোৱা আকৌ উজ্বলি উঠিছে। আমাৰ সেইবিলাক সুযোগ নাছিল কাৰণে আমি লণ্ডন আহিছিলোঁ, ডুবাই আহিছিলোঁ, জাপান আহিছিলোঁ, জাৰ্মানী আহিছিলোঁ। কিন্তু এতিয়া তাত স্ক'প আছে। গতিকে আমি যদি কিবা কৰিব লগা থাকে আপোনালোকে আমাক ক'ব, আমি ইয়াৰ পৰা হ'লেও বা ফিজিকেলি হ'লেও যেনেকৈ হ'লেও অসমখনক শক্তিশালী কৰিবৰ কাৰণে হাতে হাত ধৰি আমি আগুৱাই যাম। অসমৰ যুৱক যুৱতীক মিছা কথাৰে বিভ্ৰান্ত কৰি বিপদগামী কৰা বন্ধ কৰক কংগ্ৰেছে। এই ছেমিকণ্ডাক্টৰ আৰু 3 বছৰ আগত আৰম্ভ হ'লহেঁতেন। গতিকে এতিয়া আৰু পৃথিৱীৰ দৃষ্টিভংগীৰে অসম চাব লাগিব। গ্ল'বেল পৃথিৱীৰ দৃষ্টিভংগীৰে অসমক আমি আগুৱাই লৈ যাব লাগিব। নতুন প্ৰজন্মই সেই পৰিৱেশ দেখিছে। এতিয়া কেৰাচিন তেল 2 চিলা কাঠি নাই, জাতীয়তাবাদ আমি কৰিম, কেহে কৰিম? আমি বিশ্ব বাণিজ্যৰ গোটেই বজাৰৰ 25, 26, 27, 28 4দিনীয়াকৈ অনুষ্ঠিত হ'ব লগা এডভান্টেজ আছামৰ 27 আৰু 28 দুয়োটা দিনে খোলা থাকিব সাধাৰণ লোকৰ বাবে।
সাধাৰণ লোকে চাব পাৰিব এডভান্টেজ আছামত বিদেশৰ পৰা অহা বিনিয়োগকাৰী প্ৰতিষ্ঠানসমূহক। অন্যহাতে একাংশ সংগঠনক আহ্বান, হাতত কেৰাচিন জুই চলা বাকচ লৈ প্ৰতিবাদ কৰাৰ বিপৰীতে এই অনুষ্ঠানলৈ আহক। জাতীয়তাবাদ আমি কৰিম, কেহেৰে কৰিম? আমি বিশ্ব বাণিজ্যৰ গোটেই বজাৰৰ মাজত আমাৰ থলুৱা ইণ্ডিজিনিয়াছ টেকন'লজিৰে ছেমিকণ্ডাক্টৰ নিৰ্মাণ কৰি পিনি আমি বিশ্ববাসীৰ আগত জাতীয়তাবাদ কৰিম। আমি জাতীয়তাবাদ কৰিম বিশ্ববাসীৰ আগত আমাৰ যিসমূহ ইনফ্ৰাষ্ট্ৰাকচাৰ, এই ইনফ্ৰাষ্ট্ৰাকচাৰে যাতে আমি তেওঁলোকক আন্তৰ্জাতিক বজাৰ আমি দখল কৰিব পাৰোঁ, সেই চিন্তাৰে জাতীয়তাবাদ কৰিম। জাতীয়তাবাদ মানে কেৰাচিন তেল হো হো হা হা নহয়, এতিয়া চেঞ্জ হৈছে পৃথিৱী। এডভান্টেজ আছাম 2.0ক লৈ সফলতাৰে অসম ঔদ্যোগিক বাণিজ্য ক্ষেত্ৰত আগুৱাই নি নিবনুৱা সংস্থাপনেৰে অসমক দেশৰ অন্যতম ৰাজ্য হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰা এডভান্টেজ আছাম কিমান সফল হ'ব সেয়া পিছৰ কথা। কিন্তু এতিয়া চৰ্চা হৈছে সোণোৱাল চৰকাৰৰ দিনত 1000 কোটি টকা ব্যয় কৰি এডভান্টেজ আছাম অনুষ্ঠিত কৰাৰ পাছত অসমলৈ কিমান আহিল বিদেশৰ বিনিয়োগকাৰী। এডভান্টেজ আছাম 2.0ক লৈ পুনৰ চৰ্চা কেৱল ধামখুমীয়া এক অনুষ্ঠানৰ মাজতেই সীমাবদ্ধ হ'ব নে জনতাৰ মূৰত এয়াও ধাৰৰ এক বোজা হ'ব সেয়াই জনতাই ক'ব। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।